Hello dear student, welcome back again. So as আমি half yearly examination 2025 to 26 এইটো পেপাৰ হয় গোৱালপাৰা ডিস্ট্ৰিক্টৰ হয় জেনাৰেল ম্যাথমেটিক্স ক্লাস 10 ৰ এটোত আমি এমসিকিউ কোশ্চেন কেটা ডিসকাস কৰিম উইথ এক্সপ্লেনেশন এতিয়া সোৱা প্ৰথম কোশ্চেনটো আমাৰ কি কৈছে স্ট্যান্ডার্ড ফর্ম অফ দিস এক্সপ্রেশন আমাক কি লাগে প্ৰামাণিক ৰূপ লাগে ওকে এটোৰ এতিয়া আমি এটা বস্তু কি জানো যদি আমি দশমিকটো যদি আমি রাইট সাইডে লৈ যাও কি গৰলাম 1 2 3 4 5 তাৰ মানে আমি কেনেকৈ লিখিম 1.436 ইনটু কেইটা ঘৰ আনিছো 10 টু দি পাৱাৰ 5 যদি ৰাইট সাইডে লৈ যাম আমাৰ মাইনাস হয় এটো আমাৰ आंसर হয় এটো आंसर অপশন কোনটোত আছে অপশন যেটো আমাৰ ডি আছে এটো কারেক্ট হয় ওকে দুই নম্বৰ কোশ্চেনটো কৈছে ভ্যালু অফ দিস এক্সপ্রেশন এতিয়া সো এটো এক্সপ্রেশন আমাৰ ভ্যালু কি লাগে প্ৰথমে আমাৰ কি আছে কিউব ৰুট মানে 8ক আমি কি লিখিব পাৰি 2 আৰু কিউব ৰুট থাকাৰ কাৰণে 1/3 লিখিব পাৰিম প্লাস 27ক আমি কি লিখিব পাৰিম 3 কিউব আৰু কিউব ৰুট আছে 1/3 আৰু 64ক আমি কি লিখিব পাৰিম এই 8 স্কয়ার আৰু স্কয়ার ৰুট আছে 1/2 এটা আমি সিম্পলি এটো কাটিম এটো কাটিম আমাৰ থাকিব কি 2 + 3 + 8 2 + 3 5 5 আৰু 8 কিমান হ'ব 13 অপশন সি যেটো হয় এটো আমাৰ কারেক্ট आंसर নেক্সট কোশ্চেন নম্বৰ 3 the number of natural numbers between 100 square and 101 square আমাৰ এনেকুৱা আছিল n square আৰু n + 1 square মাজত total natural number কি আছিল twice n so আমাৰ n equal to কিমান আছে 100 so স্বাভাৱিক কি হ'ব 2 into 100 is equal to 200 so option A is correct okay question number 4 which of the following is an irrational number আমাৰ কোনটো option যেটো C আছে এটো পাই হয় পাই irrational number okay option 5 এটো আছে এটো এক্সপ্রেশন আছে then the value of m ৰ মান আমাৰ কিমান আছে এতিয়া সোৱা আমি -3 whole to the power কি m + 1 divided by এনেকৈ লিখিব পাৰিম -3 to the power 5 আছে যেটো ডিভাইড আছে is equal to -3 to the power 7 যেতিয়া আমাৰ ক্লাস 9 তে ফর্মুলা পাইছো a to the power m divided by a to the power n হলে সো আমি ডাইরেক্টলি লিখিব পাৰিম -3 to the power m + 1 -5 is equal to -3 to the power 7 সো ভূমি আমাৰ একে আছে ভূমি যেতিয়া একে থাকে ভূমিটো ক্যান্সেল হয় পাওয়ার আমাৰ এক হ'ব সো m - 4 = 7 that means m = 7 + 4 = কিমান 11 অপশন ডি যেটো আছে এটো আমাৰ কারেক্ট হয় নেক্সট question number 5 গুছি গলি তে 6 হ'ব কি কৈছে which of the following is not a composite number তলৰ কোনটো composite number নহয় এতিয়া এইটো এক্সপ্ৰেশন যদি চাও এইটো 30 ৰিপিট হৈছে এটা কমন লম 30 কমন ললে এটা কি হ'ব 1 + 11 into 77 এটো কম্পোজিট হৈ যাব এটো কম্পোজিট হয় সো এটাও নহয় কম্পোজিট নাম্বাৰটো এতিয়া 7 নম্বৰ কোশ্চেন দা HCF of 130 আৰু 420 এটো এক্সাম্পলৰ পৰা ডাইৰেক্ট উঠাই দিছে অপশন সি ইজ কারেক্ট হ'ব কোশ্চেন নম্বৰ 8 ম্যাচ দা ফ্লোইং এতিয়া গ্ৰুপ এ আৰু গ্ৰুপ বি লগত আমাৰ কি ম্যাচ আপ কৰিব লাগে হেতু আমি কৈছে 19 ৰ বৰ্গৰ একক স্থানক 90 যদি স্কয়ার কৰো 9 9 যা 81 1 একক স্থানত কি থাকিব 1 থাকিব that means 1 c 1/3 ৰেচিপ্ৰকেল লাগে উল্টাটো লাগে কি 3 হ'ব so 2 1 so অপশন কি আছে 1 c 2 a আৰু 3 to 3 লগতে হ'ব অপশন ডি ইজ কারেক্ট okay 9 number question sum of 3 zeros of this hey আমাৰ sum of 3 zeros কে আছিল ax³ + bx² + cx + d এনেকুৱা আছিল the sum of 3 zeros মানে alpha beta plus gamma তিনিটা শূন্যৰ যোগফল আমাৰ কি আছিল -b/a যেহেতু আমাৰ এক্সপ্ৰেশনটো কি আছে x³ আছে স্কয়ার নাই কাৰণে আমাৰ কি নাই b2 নাই b নাই মানে কি 0/a is answer option a is correct হ'ব okay next আমাৰ 10 number question under what condition the graph the polynomial ax² bx is open এটো কি লিখিছে এটো কোন এটো বুজি পোৱা নাই ঠিক আছে যেহেতু কি শর্তত বহুপদটোৰ এইটো এটা লেখৰ দৰে এটো কি তলমুখ না
আচ্ছা এইটো এটা লেখ এইটো কেনেকুৱা কি শৰ্তত হ'ব এইটো এটাই শৰ্ত আছিল a greater than 0 ওকে যেতিয়া ইউ টাইপৰ হয় তেতিয়া আমাৰ কি আছিল a less than 0 যেতিয়া উল্টা ইউ হ'ব তেতিয়া greater than হ'ব অপচন কি আছে অপচন যেটো বি আছে তোমাৰ কারেক্ট হয় সো কোশ্চেন নাম্বার নেক্সট 11 if 1 0 of the polynomial এটো polynomial এটা 0 আমাৰ 1 হয় 1 মানে কি এটা 0 1 মানে কি x এর মান 1 এতিয়া আমি x এর মান বহাই দিম a into 1 square minus 3 into a minus 1 x আছে into 1 minus 1 is equal to 0 যেহেতু এটা শূন্য আমাৰ 0 হয় সো a হ'ব minus 3a plus 3 minus 1 equal to 0 3 এর পৰা এক গলে 2 থাকিব 3টা এর পৰা এটা এক গলে কি হ'ব minus twice a plus 2 is equal to 0 okay then minus 2 a equal to minus 2 so a equal to কি হ'ব minus 2 1 হ'ব so option যেটো a আছে এটো আমাৰ correct next question to okay 12 number question চিত্ৰত বহুপদ y equal to px শূন্যৰ বাবে এতিয়া চিত্ৰ চাই আমাৰ শূন্য লাগে এইটো আমাৰ x অক্ষত কেইটা পয়েন্টত কাটিছে x অক্ষত আমি যদি লক্ষ্য কৰো তিনিটা পয়েন্টত আমাৰ কাটিছে অপচন যেটো কি হ'ব অপশন D 3 answer hobo okay a2 the product of the zeros of the polynomial a2 polynomial ase okay so px cube plus q x square plus rx plus w product of 3 zeros mane okay বহুপদটোৰ পূৰণফল যেহেতু আমি 3 0 কৈ আছিল alpha beta gamma equal to minus d by a d ঠাইত কি আছে w আছে সো আমাৰ কি হ'ব minus w a ঠাইত কি আছে p আছে minus w by p কোনটোত আছে সো অপশন b is correct হয় ওকে 14 নাম্বার কোশ্চেন আমাৰ কি কৈছে ওকে a b c তিনিটা দুটা ইকুয়েশন আছে তো আমি কি কৰিব লাগে মিলাব লাগে ওকে সো এতিয়া প্ৰথমটোত আমি কি কৰিব পাৰিম a1 is 1 a2 is 3 is equal to a2 is minus 2 a1 b1 a1 a2 b1 b2 এটো হ'ব 4 সো এটো নট ইকুয়াল টু হয় নট ইকুয়াল টু হলে আমাৰ কি হ'ব কটাকটি কৰিব এটো পালো সেকেন্ড সো 2 by 4 is equal to 3 by 6 is equal to 9 by 80 মানে কি হ'ব 3 by 6 হ'ব তা মানে কি 1 by 2 গোটেকেটা মিলি যাব মিলি গলে আমাৰ কি হ'ব b যাই কেনে 1 হ'ব a2 b1 c ultimately কি 3 লগত মিলিব অপশন d is correct হয় okay এতিয়া সব 15 solution of pair equation x plus y equal to 16 x minus y equal to 4 এতিয়া সোয়া এটু প্রথমে আমার x তার পিছত y এই দুইটা প্লাস করলে আমি কিমান পাম 1 4 পাম আর যদি মাইনাস করি আমি কিমান পাম মাইনাস করলে আমি 4 পাম সো অপশন বি ইজ কারেক্ট হয় এতিয়া সোয়া এটু লগ HCF আমার কিমান দেছে 30 LCM লাগে আমি এটা পাইছিলো সংখ্যা দুটাৰ পূৰণফল 26 into 91 equal to লগ ইনটু গহগ যেহেতু আমাৰ কি আছে HCF টু দিয়া আছে 13 into বাকি হেতু LCM নাই LCM উলাব লাগে 13 টু ইফালে ডিভাইড হ'ব 26 into 91 divided by কি 30 equal to LCM এটো এটি কিমান টাইম 2 টাইমক 91 ক প্ৰডাক্ট কৰিলে আমি কিমান পাম 182 is my answer okay 17 number question পাঁচজন মানুহে এটা কাম 20 দিনত কৰে টোটাল কাম আমাৰ কি হ'ব 5 into 20 is equal to 100% days টোটাল আমাৰ কাম হ'ব এতিয়া কৈছে 4 দিনত কামটো কিমান 4 দিনত কামটো কৰিব পৰা মানুহৰ সংখ্যা এতিয়া 4 দিন লাগে সো টোটাল কাম ডিভাইডেড বাই 4 দি গলে আমি কিমান পাম 25 days লাগিব এই 25 জন মানুহে কি কৰিব 4 দিনত কামটো কমপ্লিট কৰিব ওকে সো 18 নাম্বার কোশ্চেন যদি 5 আৰু 2 এটা দ্বিঘাত সমীকৰণ শূন্য হয় তেন্তে বহুপদটো কি আছিল আমি ফাৰ্ষ্টত কিছিলো শূন্য দুটাৰ যোগফল আলফা বিটা কিমান হ'ব 5 আৰু 2 7 হ'ব আৰু আলফা বিটা ইনটু গলে কিমান হ'ব 10 হ'ব সো আমাৰ ইকুয়েশনটো কেনেকুৱা আছিল x স্কয়ার মাইনাস আলফা প্লাস বিটা হোল ইনটু x আলফা বিটা এনেকুৱা আছিল সো আলফা প্লাস বিটাৰ জায়গাত মই 7x দিম ইয়াতে মই 10 দিম আগত x স্কয়ার মাইনাস সো এইটো কোত আছে বহুপদটো অপশন যেটো ডি আছে এটো আমাৰ কারেক্ট হয় ওকে 19 নাম্বার কোশ্চেন ইয়াতে আমাৰ কি লাগে এই দুটা সমীকৰণ দিয়া আছে
অসীম সমাধা থাকিব মানে গোটেইকেইটা মিলি যাব মিলি গ'লে আমাৰ কি হয় সো a1 বাই a2 b1 বাই b2 নট ইকুৱেল টু c1 বাই c2 এইটো লাগে এতিয়া চোৱা a1 ৰ মান আমাৰ কি 2 a2 ৰ মান কি 4 ইজ ইকুৱেল টু b13 b2 ইজ কিমান k নট ইকুৱেল টু c 5 10 সো আমি এই দুটাৰ পৰা এই প্ৰথম দুটাৰ পৰা আমি k ৰ মান ওলাম যেহেতু k কি মানৰ বাবে অসীম সংখ্যক সো এইটো ইয়াতে আহিলে কি হ'ব 2 বাই 3 4 গুণ 12 ইকুৱেল টু কিমান 1 বাই k দুই দিগত লিখি কিমান 6 এটো উল্টি গলে কিমান হ'ব 6 ইকুৱেল টু k k ৰ মান কিমান হ'ব অপচন যেটো c আছে এটো আমাৰ কারেক্ট হয় आंसर ওকে এতিয়া সো 20 নম্বৰ কোৱেশ্চন তলত কোনটো দ্বিঘাত সমীকৰণ নহয় যত x স্কয়ার থাকে ইকুৱেল চিন থাকে এটো আমাৰ কি দ্বিঘাত সমীকৰণ এতিয়া সো এটো যদি a + b হোল স্কয়াৰত ভাঙো x স্কয়ার থাকিব ইকুৱেল চিন আছে এটো আমাৰ দ্বিঘাত সমীকৰণ হয় ইয়াতে সো ইয়াতে আমাৰ কি আছে x স্কয়ার ইফালে আমাৰ x স্কয়ার নাই মানে x স্কয়ার টো থাকিব ইকুৱেল চিন আছে এটো আমাৰ কি হয় দ্বিঘাত সমীকৰণ হয় ইয়াতে সো 2x স্কয়ার আৰু ইফালে এটা x স্কয়ার সো এটো এতি কি থাকিব ইকুৱেল আছে x স্কয়ার থাকিব এটোও হয় এতিয়া সো এইফালে এটা x স্কয়ার ইফালে x স্কয়ার ভাঙিলে x স্কয়ার আমি এটাই পাম সো এটা এটা ক্যান্সেল যাব সো এইটো আমাৰ দ্বিঘাত সমীকৰণ নহব অপচন যেটো ডি আছে এটো আমাৰ কারেক্ট হ'ব ওকে এতিয়া সোয়া কি শর্তত বহুত ইম্পর্টেন্ট ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 দ্বিঘাত সমীকৰণৰ মূল দুটা এটা আন্তুৰ প্ৰতিক্ৰম এটা যদি আলফা হয় আৰু এটা কি হ'ব 1 বাই আলফা এতে কি গুলো শূন্য দুটাৰ পূৰণফল কি আছিল c বাই a এতিয়া তলে উপৰে আমি কাটিব পাৰি তাৰ মানে কি 1 ইকুৱেল টু কি c বাই a এতিয়া a টো হৰণ হিচাপে কি হ'ব a ইকুৱেল টু কি হ'ব c হ'ব আমাৰ শর্ত হল a ইকুৱেল টু c হলে এটা আন্তুৰ প্ৰতিক্ৰম হ'ব নেক্সট কোৱেশ্চন বহুত ইম্পৰ্টেন্ট কোৱেশ্চন 22 নম্বৰ কোৱেশ্চন এইটো আমাৰ সমীকৰণ দিয়া আছে মূল দুটা বাস্তৱ আৰু সমান হলে তেন্তে আমাৰ k ৰ মান লাগে এতিয়া যেটো আমাৰ আছে এক্সপ্ৰেছন কি আছে এতে k x into x কি হ'ব x স্কয়ার মাইনাস 2kx plus 6 এটো আমাৰ দ্বিঘাত সমীকৰণ অলপমান ভাঙি ললো এক্সপেন্ড কৰি ললো সো ইয়াৰ পৰা a ইকুৱেল টু আমাৰ কি k b ইকুৱেল টু কিমান -2sk c ইকুৱেল টু কিমান 6 যেহেতু মূল দুটা বাস্তৱ আৰু সমান হলে আমাৰ কি হয় b স্কয়ার -4ac ইকুৱেল টু 0 হয় এতিয়া সোয়া জাস্ট খালি আমি এইটোত বহাই দিম এইটো মান কেটা বহাই দিম এতিয়া সোয়া মানটো b স্কয়ার মানে কি -2k স্কয়ার -4 into a এর মানে কি k c মানে কি ইমান ইকুৱেল টু কিমান 0 এতিয়া সো 4k স্কয়ার 4 into k into 6 equal to 0 এতিয়া সো 4k আমি কি লব পাৰিম কমন লব পাৰিম k - 6 is equal to 0 এতিয়া k equal to 6 পাম আৰু এটা 0 পাম একচুয়ালি দুটা ভ্যালু পাব লাগে এতে অপশন ডি আছে অপশন কি আছে এ আছে ওকে k এর কেইটা মান এতে দুটা মান পাম ওকে এনেকুৱা কোৱেশ্চন অলপ দুখিয় কোৱেশ্চন হয় এটা কোৱেশ্চনৰ দুটা আনসাৰ হ'ব নোৱাৰে একচুয়ালি ইয়াৰতে আমি k এর মান দুটা পাম কিও k স্কয়ার আছে 4k k equal to 0 হ'ব লাগিব আর k equal to 6 হ'ব লাগিব সো এটো আমাৰ আনসাৰ হয় ওকে যে নহক অলপমান চাইচিতি কোৱেশ্চন কাটিব লাগে হৈ যায় মাজে মাজে দা ডিসটেন্স অফ দি পয়েন্ট ইমান এটা বিন্দুৰ মাজত x অক্ষত দূৰত্ব x অক্ষৰ পৰা এইটো বিন্দুৰ দূৰত্ব কিমান আমাৰ কি লাগে x অক্ষৰ পৰা দূৰত্ব লাগে আমি কি চাম y চাম -5 দূৰত্ব তো মাইনাস হ'ব নোৱাৰে সেই কাৰণে আমাৰ কি +5 আমাৰ আনসাৰ ওকে তাৰ পিছত 24 a b c আর কোলিনিয়ার মানে একে রেখীয় হলে k এর মান নির্ণয় করা একে রেখীয় হলে আমি কি পাম ত্রিভুজৰ কালি 0 পাম ত্রিভুজৰ কালি কেনেকুৱা আছিল হাফ ইনটু x1 y2 minus y3 x2 y3 minus কি y1 plus x3 y1 minus কি y2 এতিয়া যদি আমি চাও x1 0 x2 0 সো এই দুটা টার্মৰ কোনো ভ্যালু নাই এই দুটা টার্মৰ কোনো ভ্যালু নাই তে x3 আমাৰ কিমান আছে k আছে y2 2 আছে y1 4 আছে সো 2 - 4 is equal to 0
সো মাইনাস টুৱাইছ কে ইকুৱেল টু 0 সো কে ইকুৱেল টু আমাৰ কি হ'ব 0 হ'ব সো অপশ্যন 0 ইজ মাই আনসাৰ ওকে এতিয়া নেক্সট কোৱেশ্চনটো আমাৰ 25 নম্বৰ কোৱেশ্চন ওকে এইটো এটা বিন্দু এইটো বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাংক কি আছিল x1 প্লাছ x2 বাই 2 y1 প্লাছ y2 বাই 2 এতিয়া মানকেইটা বহাই দিম 6 প্লাছ 4 বাই 2 minus 3 plus 11 by 2 6 plus 4 কিমান হ'ব 10 by 2 is 5 11 পৰা 3 গলে কিমান 8 8 by 2 is 4 5 4 অপশ্যন এ যেটো আছে এটো আমাৰ কারেক্ট आंसर হয় তে 25 পৰা এতিয়া কথাটো হল 25 পৰা ডাইৰেক্ট আমাৰ কি আছে 31 নম্বৰ কোৱেশ্চন আহিছে এটো হ'ব নোৱাৰে এতিয়া এটা এটো লৰাই কোৱেশ্চন দিছে লৰাটোৰ নাম আছিল ৰাহুল এটো এটা পেজ দিয়া নাই এটা পেজ আমাৰ কি আছে মিসিং আছে যে নহক এটো এনেকেই থাকিব এতিয়া 31 নম্বৰ কোৱেশ্চন এটো আমাৰ চিত্ৰৰ পৰা শুদ্ধ উত্তৰটো বাছি ওলোৱা এটা কোন আছে তে বি কোণ আৰু পি কোণ আমাৰ ইকুৱেল মাস্ট বি হ'বই লাগিব সো বি এ সি আৰু এ বি সি সো এ কোণ কিউ কোণ বি কোণ আমাৰ পি কোণৰ সমান সো এটোৰ লগত যদি থাকে আমাৰ ত্ৰিভুজ দুটা কি হয় সদৃশ হয় কিয় এটো সাইড 3 আছে এটো সাইড 3 আছে তাৰ পিছত এটো সাইড 2.5 আছে এটো সাইড 2.5 আছে মানে একে অনুপাতে থাকিব সো এটো অপশ্যন বি ইজ কারেক্ট হয় এতিয়া সোয়া 30 নম্বৰ কোৱেশ্চন প্ৰডাক্ট অফ এইটোৰ সমীকৰণ দুটাৰ পূৰণফল লাগে পূৰণফল মানে কি মানে c বাই a আছিল c মানে কি 5√2 বাই √2 ক্যান্সেল आंसर কিমান হ'ব 5 অপশ্যন এ ইজ কারেক্ট এতিয়া সোয়া এটা দ্বিঘাত বহুপদৰ ইমান এটা শূন্য কে মানে কি x ৰ মান 2 হোৱাৰ লগে লগে এতে বহাই দিও সো 2 স্কয়াৰ মাইনাস 3 ইনটু 2 প্লাস k ইকুৱেল টু 0 হ'ব ওকে সো 4 ৰ পৰা 6 গলে -2 প্লাস k ইকুৱেল টু 0 অৰ্থাৎ k ইকুৱেল টু আমাৰ কি হ'ব +2 হ'ব অপশ্যন এ ইজ কারেক্ট হয় 34 নম্বৰ কোৱেশ্চন উক্তিটো a আৰু c দুটা বিপৰীত চিনযুক্ত হয় তেন্তে দ্বিঘাত সমীকৰণ ইমানৰ মূল দুটা ভিন্ন আৰু বাস্তৱ দিস ইজ ট্ৰু হয় সত্য হয় ওকে আৰু যদি দ্বিঘাত সমীকৰণৰ বেদ নিৰূপক d যদি মান শূন্য নহয় তেন্তে ইয়াৰ বাস্তৱ আৰু ভিন্ন মূল থাকিব এটো সঁচা হয় যে আনসাৰ যদি বেদ নিৰূপক শূন্য নহয় মানে কি হ'ব বাস্তৱ আৰু ভিন্ন মূল থাকিব মান শূন্য নহয় ওকে এতে কথা আছে শূন্য মানে বেদ নিৰূপক যদি d ইকুৱেল টু 0 হয় তেন্তে আমাৰ কি থাকিব বাস্তৱ আৰু ভিন্ন মূল থাকিব কিন্তু d লেস দেন 0 তো থাকিব পাৰে সো d লেস দেন 0 থাকিলে তো বাস্তৱ মূল নাই সো এটো এপ্ৰোপ্ৰিয়েট কি নহব এটো সেকেন্ড ৰিজন টু কি কারেক্ট নহয় অলপমান ৰং হৈছে সো প্ৰথম স্টেটমেন্ট কারেক্ট কিন্তু সেকেন্ড স্টেটমেন্ট কি মিছা সো অপশ্যন কি হ'ব এ ইজ ট্ৰু বাট আর ইজ ফলস ওকে সিধা কথা এতিয়া সোয়া এই দুটা ত্ৰিভুজ আমাৰ কি দি আছে সদৃশ থাকিলে অনুৰূপ বাহু কিমান এক অনুপাতবোৰ একে থাকিব ওকে একে থাকিলে তাৰ মানে কি a ইকুৱেল টু d b ইকুৱেল টু কি e c ইকুৱেল টু f কিন্তু b ইকুৱেল টু f আছে এটো অশুদ্ধ ওকে এতিয়া 30 নম্বৰ কোৱেশ্চন sin twice a ইকুৱেল টু 2 sin a ট্ৰু হ'ব কেতিয়া এর মান 0 হলে আমাৰ ট্ৰু হ'ব ওকে তলত কোনটোৰ বাস্তৱ মূল নাই মানে আমি b স্কয়ার মাইনাস 4ac লেস দেন 0 পালে আমাৰ কি না থাকিব বাস্তৱ মূল যেটো আমাৰ কোত আছে অপশ্যন ডি যেটো আছে এটোত বাস্তৱ মূল নাই বাকি কেটাত বাস্তৱ মূল আছে এতিয়া 38 নম্বৰ কোৱেশ্চন 9 টো আমি কমন ললে sec স্কয়ার a minus 10 স্কয়ার a is equal to কিমান 9 into 1 is equal to 9 অপশ্যন সি ইজ কারেক্ট হয় 39 নম্বৰ কোৱেশ্চন এটা গণিতত কোৱেশ্চন টোটাল ছাত্ৰৰ সংখ্যা 10 ছাত্ৰীৰ সংখ্যা ছাত্ৰতকৈ 4 ছাত্ৰী যদি x হয় ছাত্ৰ যদি x হয় ছাত্ৰী কি হ'ব x + 4 হ'ব সো ছাত্ৰীৰ সংখ্যা কি হ'ব 3 আৰু 7 হ'ব ওকে x ৰ মান ওলাব লাগে এটো ক্যালকুলেশন কৰিলে a2 বাই a2 আছিল that means 2.5 by 5 is equal to 1.5 by x আছে সো a2 যদি মই 2.5 এদিকে 1/2 পাম সো এটো আমি কি পাম 15/10x পাম সো ইফালে আমি কি পাম 1/30 ইফালে পাম 1/10x তাৰ মানে কি x ইকুৱেল টু কিমান পাম 3 পাম সো অপশ্যন যেটো এ আছে এটো আমাৰ কারেক্ট হয় ওকে এটো কিমান
দশমিক উপস্থাপন হ'ব এইটো অপশ্যন যেটো সি এইটো কাৰেক্ট হ'ব ওকে এইটো ত্ৰিভুজৰ কি লাগে পৰিসীমা তিনিটা বাহুৰ যোগফল যেটো 0,4 আছে 0,0 আছে আৰু 3,0 আছে দুটা বিন্দুৰ মাজৰ দূৰত্ব দুটা বিন্দুৰ মাজৰ দূৰত্ব দুটা বিন্দুৰ মাজৰ দূৰত্ব সূত্ৰ লগালে আমি অপশ্যন যেটো সি পাম এটো কাৰেক্ট হ'ব ওকে বা এইটো ত্ৰিভুজ তোমালোকে কি কৰিব পাৰা এইটো লেখত অঙ্কন কৰিব পাৰা 0 0 ইয়াতে আছে 04 মানে ইয়াতে আছে এটা আৰু 30 মানে ইয়াতে আছে সো এইটো যদি আমি স্কেলে দি ধৰো ইয়াতে কৰ্ণ ওলাম এইটো এটা ওলাম এইটো এটা ওলাম টোটাল কৰিলে আমি কিবা মানে টোটাল আমি যোগ কৰি দিলে আমাৰ হৈ যাব এটো আমাৰ आंसर 12 হয় 43 ত্ৰিকোণমিতি অশুদ্ধ এটো শুদ্ধ হয় এটো শুদ্ধ হয় এটো শুদ্ধ হয় আমাৰ শুদ্ধ কি এইটো আমাৰ অশুদ্ধ সো आंसर আমাৰ কি হ'ব आंसर আমাৰ ডি অপচন কারেক্ট ওকে y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাঙ্ক সদায় কি x0 অপচন এ ইজ কারেক্ট এতিয়া 45 নম্বৰ কোৱেশ্চন ভেরি ভেরি ইম্পৰ্টেন্ট এটা পৰিমেয় আৰু এটা অপৰিমেয়ৰ সমষ্টি বা অন্তৰফল সমষ্টি মানে যোগ অন্তৰ মানে মাইনাস কি অপৰিমেয় হ'ব কারেক্ট হয় এটা অশূন্য পৰিমেয় আৰু অপৰিমেয় গুণফল বা যোগফল নিব লাগিছিল এটা কি হ'ব পৰিমেয় মিছা কথা এটো কিয় গুণফল বা যোগফল আমাৰ কি হ'ব অপৰিমেয় হ'ব সো 1 correct 2 false মানে 1 is true but 2 is false option B is correct হয় সো এতে হল অলপমান কেইটামান কোৱেশ্চন আমাৰ ৰৈ গেল বাকি এনেকুৱা কোৱেশ্চন আহিছে তোমালোকে এইকেইটা চাব পাৰা এনেকুৱা কোৱেশ্চন আহিছে বাকি ডিস্ট্ৰিক্টৰ বৰে সোৱা এনেকুৱা কোৱেশ্চন so thank you so much for this sending this question Rahul from Goalpara okay so তোমালোকৰ বেলেগ ডিস্ট্ৰিক্টে থাকিলে কোৱেশ্চনটো শেয়াৰ কৰিব পাৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ওকে